বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে এইবাৰ খাকী পোছাকত দাগ লগালে এজন আৰক্ষী কনিষ্টবলে। কেইবাখনো দুচকীয়া বাহন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জালিয়াতিৰে ক্ৰয় বিক্ৰয় কৰা এজন আৰক্ষী কনিষ্টবল মাকুম আৰক্ষীৰ জালত। বিত্তীয় প্ৰতিষ্ঠানৰ নামত জালিয়াতিৰে ধন ঘটাত লিপ্ত হৈছে স্বয়ং এজন আৰক্ষী কনিষ্টবল। মাকুম দ্বিতীয় অসম আৰক্ষী বাহিনীত কৰ্মৰত জামিৰ হুছেইন নামৰ এজন কনিষ্টবলে তিনিচুকীয়া জিলাৰ কেইবাটাও বিত্তীয় প্ৰতিষ্ঠান যেনে TVS ক্ৰেডিট লিমিটেড, IDFCৰ ফাৰ্ষ্ট বেংক, হিৰো ফাইনেন্স আদিৰ পৰা মাকুম অঞ্চলৰ কেইবাজনো গ্ৰাহকৰ পৰা নথি পত্ৰৰ লগতে আগধন দি দুচকীয়া বাহন ক্ৰয় কৰি আন ৰাজ্যলৈ বিক্ৰী কৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। খবৰ অনুসৰি মাকুম চানমাৰী ৰাজু তাঁতী আৰু ৰাজেশ তাঁতীৰ লগতে অন্য এজন ব্যক্তিৰ নথি পত্ৰৰে আগধন দি স্কুটি ক্ৰয় কৰিছিল কনিষ্টবল হুছেইনে। কনিষ্টবলজনে EMI পৰিশোধ নকৰাত ভুক্তভোগী ব্যক্তি কেইজনৰ ঘৰত বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে বিচাৰি যোৱাৰ প্ৰকৃত তথ্য পোহৰলৈ আহে। এই সন্দৰ্ভত বিত্তীয় প্ৰতিষ্ঠান কেইটাৰ কৰ্তৃপক্ষই মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত কনিষ্টবল জামিৰ হুছেইনক মাকুম আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে। মাকুম দ্বিতীয় অসম আৰক্ষী বাহিনীত কৰ্মৰত জামিৰ হুছেইনৰ ঘৰ মাৰ্ঘেৰিটা 1 নং মাকুম পথাৰৰ বুলি জানিব পৰা গৈছে। এই সম্পূৰ্ণ জালিয়াতিৰ কাণ্ডক লৈ ভুক্তভোগী বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু গ্ৰাহক কেইজনে উচ্চপদস্থ বিষয়াৰ তদন্তৰ হস্তক্ষেপ বিচাৰিছে। চাকৰি কৰে বুলি আমাৰ ঘৰ গ'ল জানিম হুছেইন গ'ল আৰু আমাৰ দুটা ককাই ভাই এটি ডকুমেণ্টছকেইটা খুজি আমাক ডিলাৰত লৈ আহিলে। ডিলাৰত লৈ আকৌ আমাক দিছে, ইয়াক দিছে 2000, মোক দিছে 3000 টকা। বস্তু ওলালে আমাৰ ডকুমেণ্টছ পৰা এতিয়া MI নাই দিয়া। এতিয়া MI খুজিবলৈ আমাৰ ওচৰত গৈছে ডিলাৰ ল'ৰাকেইটা। তিনিটা লৈছে, দুটা আমাৰ ভাই ককাই ওলাইছোঁ আৰু এটা মোৰ জমাইটো হয়, এইটো ডিব্ৰুগড়ত আছে। জমাইটো অহাই নাই, মানুহজনৰ ওচৰত আছে, ই অহাই নাই। ইমানে। মোৰ নাম ৰাজেশ তাঁতী। ৰাজু তাঁতী। এতিয়া আমিতো MI ভৰিব নোৱাৰোঁ। আমিতো হাজিৰা কৰা খোৱা মানুহ হয়, একদিন কৰিলে দুদিন নহয় আমাৰ। আকৌ আমাক এনেকৈ লেতেৰা ফচাই দিছে ই। এতিয়া দিঘান্তত যি কৰিছোঁ আমি মানে ইয়ে দিব লাগে এতিয়া, আৰু দিম বুলি কৈছে 2 তাৰিখত। আৰু MI কেইটা গোটেইখিনিও MI ভৰিম বুলি কৈছে। আৰু এইটো 3 বছৰ দিব লাগে MIটো। 4,000 মানে 4,300 টকাই ধৰালোঁ। স্কুটি এতিয়া কৈছে যে এটি চদিয়া ফালে বিক্ৰী কৰিছোঁ বা অৰুণাচল ফালে বিক্ৰী কৰি দিছোঁ। আমি স্কুটি ওলাই আৰু দেখিয়ে নাপালে লাইভত স্কুটিটো, দেখিয়ে নাই পোৱা। আৰু প্ৰথম যোনটো দেখা আৰু ওলাওঁতে মানে দেখিলোঁ আৰু নাই দেখা। আৰু ক'ত গৈ কাৰ লগত গৈ বিক্ৰী কৰিলে এইটো মই নাজানো। আৰু মই দিছোঁ চিৰাচুটি, মই আৰু একো ক'ব নোৱাৰোঁ। আৰু এতিয়া এটি জালিম হুছেইনে গম পাব আৰু কি কৰিব লাগে। এতিয়া ইটো কেছটো খেলিম বুলি কৈছে আৰু টকাকেইটা দিম বুলি কৈছে, MI দিম বুলি কৈছে। দিম বুলি ক'লে খালি তো এতিয়া এটি এণ্ট্ৰি কৰি দিলে, তাত চাইন মাৰি দিলে আমাক। আমি থানাতে আছোঁ এতিয়া। আজি আমি মাকুম আৰক্ষী থানালৈ আহিছিলোঁ। তো আমাৰ ইয়াতে এজন জামিৰ হুছেইন বুলি এজন মাকুমৰ এপিবিএনত কৰে। তেখেতে এপিবিএন কৰে বুলি আমি গম পাইছোঁ ইতিমধ্যে। তেখেতে আপোনাৰ কি কৰে, আমাৰ চানমাৰী কেইবাজনো মানুহক এফালে আমাৰ ৰাজু তাঁতী, ৰাজেশ তাঁতী আৰু কেইবাজনো মানুহৰ নামত তেখেতে ডাউন পে'মেণ্ট কমকৈ দি মেলি কেইবাখন স্কুটাৰ বাইক ফাইনেন্স কৰি আমাৰ এই দুখীয়া নজনা মানুহৰ পৰা ফাইনেন্স কৰাই মেলি তেখেতে গাড়ীবিলাক অৰুণাচল আৰু হেৰিয়ত বিক্ৰী কৰি দিছে। অতি দুখজনক কথা। তেখেতে অসম এপিবিএনতে কৰে, যিহেতু এজন নিজৰ আইনৰে মানুহ হয়। আইনৰ মানুহজনে যদি এনেকৈ যদি বেয়া কাম কৰিছে, ইলিগেল কাম কৰিছে, বহুত দুখজনক। তেন্তে সাধাৰণ জনতাই এইটো বস্তুত বা আমাৰ সাধাৰণ মানুহে কেনেকৈ সকাহ পাব যদি তেওঁলোকৰ মানুহে এনেকৈ কৰে। তো এইটো মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হওক বা আমাৰ DGP ছাৰক হওক বা চবকে এটাই অনুৰোধ জনাম, এই মানুহজনক ভালকৈ তদন্ত কৰিব লাগে। আৰু এই মানুহকেইজনে আমাৰ যোনকেইজন ৰাজেশ তাঁতী, ৰাজু তাঁতী, এওঁলোক যোনকেইজন আছে, এওঁলোকক ন্যায় দিব লাগে। আৰু তেখেতক যোৱাকালি ৰাতিয়ে এৰেষ্ট কৰিছে। এৰেষ্ট কৰাৰ পিছত আজি তেখেতে কৈছে যে এওঁলোকৰ পৰা লোৱা যিকেইখন মটৰচাইকেল বা বাইক এওঁলোকৰ নামত লৈছে, তেখেতে এখন আমাক লিখিতভাৱে দিছে যে তেখেতে নেক্সট মাহৰ 3 তাৰিখে দৰমহাটো পালে
EMI বিলাক নিজে পে কৰিম বুলি কৈছে তাকে চাওঁ এতিয়া যদি আৰক্ষীয়ে আমাক অনাগত দিনত এনেকৈ সহায় কৰি যাব আৰু তেওঁলোকে যদি মানুহজন সঁচাকৈ দুখী হয় তেখেতক উচিত শাস্তি দিবৰ কাৰণে আমি জনালো মাকুমৰ পৰা ৰাতুল ডেকাৰ প্ৰতিবেদন মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ